হয়, আজি এই বিষয়টোত বিশেষভাৱে ক্ষুদ্ৰ চাহ খেতিয়কৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত কি কৰিব পাৰি, দল সংগঠনবিলাকে কি ধৰণে আগবাঢ়ি লৈ যাব পাৰি। আজি অসম গণ পৰিষদৰ ভাতৃ সংগঠন, অসম কৃষক পৰিষদৰ সভাপতি মহোদয়ৰ আমন্ত্ৰণ ক্ৰমে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ এটি সজাতি দল ইয়াত উপস্থিত হৈছেহি আৰু তেখেতসকলে এই আগ্ৰহ প্ৰকাশ কৰাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে খিলঞ্জীয়াৰ হাতত থকা একমাত্ৰ বস্তুটোৱে হ'ল এতিয়া চাহ খেতিটো। এই চাহ খেতিটোক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত, আচলতে খিলঞ্জীয়াসকলকো সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেখেতসকলে যি অগ্ৰণী এটা ভূমিকা ল'লে, আজি আমাৰ লগত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কাৰণে যি দায়বদ্ধতাৰে কাম কৰি আহিছে আৰু আজি সন্থাক আমন্ত্ৰণ কৰি তেওঁলোকে আমাৰ মাজত যি আলোচনাৰ বাট মুকলি কৰিলে, আমি তাৰ বাবে তেখেতসকলকো ধন্যবাদ জনাইছোঁ। আৰু আমি চৰকাৰক কি ধৰণে কি প্ৰক্ৰিয়া আমি সন্মান কৰাব পাৰোঁ, খিলঞ্জীয়াসকলৰ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ভৱিষ্যত কি ধৰণে সুৰক্ষিত কৰিব পৰা ব্যৱস্থাবিলাক কি ধৰণে চৰকাৰক প্ৰেছাৰ কৰিব পাৰোঁ, এই ক্ষেত্ৰত আমাৰ আজি আলোচনা চলিছে। আমাৰ মূল সমস্যাটো হ'ল পাটৰ উচিত মূল্য, মাটি বাৰী ম্যাদীকৰণ, অবৈধ যি বিষাক্ত ঔষধৰ যি এটা প্ৰৱণতা ইতিমধ্যে পেনিক হৈ পৰিছে, ইয়াক কেনেকৈ ৰোধ কৰিব পাৰোঁ, গুণগত মানদণ্ড অক্ষুণ্ণ ৰাখি আমি বজাৰখনলৈকে যাতে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল যাব পাৰে তাৰ ব্যৱস্থা নিৰূপিত কৰাৰ ক্ষেত্ৰত আজি আমাৰ আলোচনা হৈছে। আমি ভাবোঁ এনেকৈ এয়া আজি শুভাৰম্ভ, আন দল সংগঠন বা ৰাজনৈতিক দলৰ লগতো আমি আলোচনাৰ প্ৰক্ৰিয়াৰে এটা সিদ্ধান্ত লৈ আমি খিলঞ্জীয়াসকলক সুৰক্ষিত কৰিব পাৰিম। চাহ খেতিটোৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আমি যি চেষ্টা চলাইছোঁ আমি সফল হ'ব পাৰিম। নিশ্চয়, আমি আচলতে নিজেও নাখাওঁ, লোককো নোখুৱাওঁ। বেয়া বস্তু আমি কেতিয়াও গ্ৰহণীয় নহয়। মানৱ শৰীৰৰ কাৰণে বা পক্ষীকুলৰ কাৰণে, প্ৰকৃতিৰ কাৰণে যি বেয়া বস্তু কেতিয়াও আমি গ্ৰহণ কৰিব নোৱাৰোঁ। তাৰ কাৰণে আমি সদায় সতৰ্ক দৃষ্টি লৈ আমি কাম কৰি আহিছোঁ। যেতিয়াৰ পৰাই আমি নিষিদ্ধ কৰিছে যিবিলাক ঔষধ গম পাইছোঁ, তেতিয়াৰ পৰা আমি গাঁৱে ভূঞে জাগৰণ আনি পেলাই এই নিষিদ্ধবিলাক বন্ধ কৰাইছোঁ। তদুপৰি পৰীক্ষা কৰাৰ ক্ষেত্ৰত আমাৰ বহু ক্ষেত্ৰত সন্দিহান যে আমি পৰীক্ষা ক'ত কৰিম। আমিতো মেট্ৰিকটো টেষ্ট কৰিলে আমি তাত কেমিকেল ওলাইছে, কিন্তু আমি কেঁচা পাতহে ছাপ্লাই কৰিছোঁ। কেঁচা পাতটো আমাক কি ধৰণে টেষ্ট কৰি দিব, হয়তো মেট্ৰিকটোত কি ওলাইছে গম নাপাওঁ, ফেক্টৰীত কি ধৰণে কৰিছে মই গম নাপাওঁ। গতিকে আমি কেঁচা পাতটো টেষ্ট কৰিব পৰা ব্যৱস্থাৰ কাৰণে চৰকাৰক নিবেদন জনাইছোঁ। ইতিমধ্যে চৰকাৰে কিছু প্ৰচেষ্টা লৈছে, কিছু সৰু ইকুইপমেণ্ট উলিয়াইছে। অনাগত দিনত এইবিলাক বস্তু আহিব। প্ৰিলিমিনাৰী যিখিনি টেষ্ট আমি কৰিব লাগে গ্ৰীণ লিফ্টতে কৰিব পাৰিম। চৰকাৰে পতিয়ন কৰিছে, কৰি দিম বুলি কৈছে। কেতিয়া কৰে, যেতিয়া কৰিব তেতিয়াহে আমি গম পাম। চৰকাৰে প্ৰতিটো বস্তু হৈ যাব বুলি কয়। আজিৰ দিনত কিন্তু আমি চৰকাৰৰ যিটো সদিচ্ছা প্ৰকাশ পাব লাগিছিলে সেইটো আমি প্ৰকাশ হোৱা দেখা পোৱা নাই। বিভিন্ন প্ৰকাৰে আমি আলোচনা কৰিছোঁ, বিভিন্ন অনুনয় বিনয় কৰিছোঁ। চৰকাৰে যি সদিচ্ছা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ প্ৰতি প্ৰকাশ কৰিব লাগিছিলে, আজিকো প্ৰতি আমি প্ৰকাশ কৰা দেখিবলৈ পোৱা নাই। গতিকে পুনৰবাৰ আমি চৰকাৰক জনাম যে ক্ষুদ্ৰ চাহ খেতিয়কসকল অকল চাহ খেতিটোৰ লগত জড়িত এনেকুৱা নহয়, গোটেই অসমৰ গ্ৰাম্য অৰ্থনীতিৰ মেৰুদণ্ড। এই মেৰুদণ্ডটোক যদি ভাঙি নিবলৈ কয়, কিছু বহিৰাগত দুষ্ট চক্ৰই যদি আমাক মেৰুদণ্ড ভাঙিবলৈ চেষ্টা কৰে, তাৰ কাৰণে কিন্তু চৰকাৰে আমাক প্ৰটেকশ্যন দিব লাগিব। চৰকাৰ যিহেতু আমাৰ খিলঞ্জীয়াৰ চৰকাৰ বুলি আমি গৰ্ব কৰোঁ। গৰ্ব কৰা চৰকাৰখনে যদি আমি খিলঞ্জীয়াসকলৰ স্বাৰ্থ সুৰক্ষিত নকৰে, তেতিয়াহ'লে ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ কি কথা হ'ব পাৰে।